ইজনৰ পিছত সিজনকৈ কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছৰ নেতা বিজেপিলৈ গৈছে। কংগ্ৰেছৰ হাতত এতিয়া মূলসুঁতিৰ অসমীয়াক লৈ কোনো ধৰণৰ ইছ্যুৱেই নাই। ক্ৰমাৎ মূলসুঁতিৰ অসমীয়াৰ কাষৰ পৰা আঁতৰি গৈছে কংগ্ৰেছ। কংগ্ৰেছৰ এতিয়া শেষ ভৰসা মুছলমানৰ ভোট। মুছলমানৰ ভোট যাতে অধিক হাৰত লাভ কৰিব পাৰে সেই স্বাৰ্থতে এইবাৰ কংগ্ৰেছে পুনৰ কা আন্দোলন কৰিব বিচাৰিছে আৰু বিৰোধী পাৰ্টীয়ে কা আন্দোলন আৰম্ভ কৰিব বিচাৰিছে। বিৰোধীৰ কা আন্দোলনৰ উদ্দেশ্য কি? আজি ৰাজভৱনত গৈ ভূপেন বৰাৰ নেতৃত্বত বিৰোধী পক্ষই কা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। সমগ্ৰ ঘটনা সংক্ষিপ্ত ৰূপত এনেধৰণে ক'ব পাৰি, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ হেঁচাত কা আন্দোলন কৰিব ওলাইছে কংগ্ৰেছে। হেঁচা দিছে এই দুজন নেতাই যে কা আন্দোলন এতিয়া আৰম্ভ কৰি দিব লাগে। কা আন্দোলনৰ বাবেই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ জন্ম হৈছিল, ৰাজনৈতিকভাৱে জন্ম হৈছিল। আমি সকলোৱে জানো জাতীয় পৰিষদ কা আন্দোলনৰ পিছত হৈছিল। কা আন্দোলন আৰম্ভ কৰি ৰাজনৈতিকভাৱে জনতাক আৱেগিক কৰি তুলি নেতা হৈছিল লুৰিণজ্যোতি গগৈ, কিন্তু আজি পৰ্যন্ত বিধায়ক হ'ব পৰা নাই। লুৰিণ অখিলে ভাবে উজনিত বৃহৎ সংখ্যক অসমীয়াই এতিয়া কাৰ বিৰুদ্ধাচৰণ কৰে, গতিকে কা আন্দোলন কৰিব লাগে। আকৌ কা আন্দোলন কৰি অসমীয়াক আৱেগিক কৰি ডিব্ৰুগড়ত ভোট লাভৰ পৰিকল্পনা লুৰিণজ্যোতি গগৈ। কংগ্ৰেছে কা আন্দোলন কৰিব ওলোৱাত ক্ষুণ্ণ হৈ পৰিছে দলৰ একাংশ নেতা। কংগ্ৰেছৰ একাংশ নেতা আচৰিত যে লুৰিণ অখিলৰ জালত কিয় ভূপেন বৰা পৰিছে। কংগ্ৰেছৰ একাংশ নেতাই ভাবে নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ কা আন্দোলন কৰি কংগ্ৰেছে বঙালী ভোট হেৰুৱাবলৈ গৈ আছে। কংগ্ৰেছে কা আন্দোলন কৰাৰ অৰ্থ হ'ল শিলচৰ কৰিমগঞ্জৰ বঙালী ভোট সম্পূৰ্ণৰূপে হেৰুওৱা, গুৱাহাটীৰ বঙালী ভোট সম্পূৰ্ণৰূপে হেৰুওৱা। উল্লেখযোগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত বৰাক উপত্যকাত কংগ্ৰেছে কা প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল, যদিও ব্ৰহ্মপুত্ৰ উপত্যকাত দিছিল। একাংশ কংগ্ৰেছ নেতাৰ মতে লুৰিণ অখিলৰ জালত পৰিছে সভাপতি ভূপেন বৰা। কিন্তু ভূপেন বৰাই কি কয় এই সংক্ৰান্তত? আমি অসমৰ স্বাৰ্থত, অসমীয়া জাতীয় স্বাৰ্থত আমি 16টা বিৰোধী দলে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আৰু কাৰ্যসূচী যে লৈছোঁ সেয়া আমি আজি ৰাতিপুৱা ৰাজ্যপাল ডাঙৰীয়াক জনাইছোঁ। তেখেতৰ জৰিয়তে, ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিক জনাইছোঁ। যদি মেম'ৰেণ্ডামতে কামটো হৈ যায়, টেবুলতে কামটো হৈ যায়, ভাল কথা। আমি দেশৰ প্ৰধানমন্ত্ৰীকো লগ পাবৰ কাৰণে আজি তেখেতৰ অনুমতি বিচাৰি পেলাই চিঠি লিখিম। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ সৈতে বহে, টেবুলত বহি যদি সমস্যা সমাধান হয়, ভাল কথা। টেবুলত যদি বহিলে সমস্যা সমাধান নহয়, তেতিয়াহ'লে গণ আন্দোলনৰ বিকল্প নাই। আৰু গণ আন্দোলনো আমি ঘোষণা কৰিছোঁ। আমি আন্দোলন কৰিম আৰু আইনৰ কাম কৰিব। আন্দোলন কৰিব বিৰোধী ঐক্যই। এতিয়া বৰাক উপত্যকাত কা প্ৰত্যাহাৰ কৰিবলৈ ভূপেন বৰাৰ নেতৃত্বত বিৰোধী ঐক্যই আন্দোলন কৰিবনে নাই, সেই প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। সাহস আছে যদি ভূপেন বৰাই বৰাক উপত্যকালৈ গৈ কাৰ বিৰুদ্ধাচৰণ কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক মুকলিভাৱে সহায় কৰি দিয়ক। ইতিমধ্যে কাৰ বিৰুদ্ধাচৰণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সহায় কৰিব ওলাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সেয়ে প্ৰশ্ন হৈছে কংগ্ৰেছে বিজেপিৰ ছত্ৰছায়াত কামবোৰ কৰি আছে নেকি? আজি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক যোগে এটা পোষ্ট কৰিছে। সেই পোষ্টত জি পি সিঙে কৈছে যে আন্দোলনৰ ফলত যি ক্ষয় ক্ষতি হয়, সেই ক্ষয় ক্ষতি আন্দোলনকাৰী সন্থাৰ পৰা ল'বলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰৰ এই আন্দোলনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলিও জি পি সিঙে আজি স্পষ্টভাৱে জানিবলৈ দিয়ে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত কা আন্দোলনৰ প্ৰয়োজনীয়তা নাই বুলি মন্তব্য আগবঢ়াইছে এইদৰে। তাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা নাই, কাৰণ সংসদত পাছ হোৱা আইন এখন আন্দোলনেতো পৰিৱৰ্তন কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তন এটা জেগাতে হ'ব পাৰে, সুপ্ৰিম কোৰ্টত। কাৰণ ৰাজ্যসভাও চেঞ্জ হৈ গ'ল, এতিয়া লোকসভাও চেঞ্জ হৈ গ'ল, বিলখনটো পাছেই হৈ গ'ল, আইন হৈ গ'ল। এতিয়া লোকসভা ৰাজ্যসভা পুনৰ আহ্বান কৰি কাখন বাতিল কৰাৰ বাবে কোনোবা ৰাজনৈতিক দল যাব নেকি? ইংৰাজীত এটা শব্দ থাকে, ফেইট একমপ্লিট, যে কা এতিয়া এখন বাস্তৱ। কা ইজ ইন দ্য ল বুক অফ ইণ্ডিয়া, কা ইজ এ পাৰ্ট অফ দ্য ষ্টেটুট বুক অফ ইণ্ডিয়া। এইখনটো এটা বাস্তৱ আৰু সেইটো বাস্তৱ 2 বছৰ আগতেই হৈ গ'ল। গতিকে কাৰ পৰিৱৰ্তন ক'ত হ'ব পাৰে? যদি এজন ল ষ্টুডেণ্ট মোক সোধে কাৰ পৰিৱৰ্তন সুপ্ৰিম কোৰ্টৰ মজিয়াত হ'ব পাৰে। এটা ইলেক্ট্ৰেল বণ্ড বিজেপি ওলাইছিল, সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিলে। জুডিচিয়াৰী হেজ দ্যাট পাৱাৰ। গতিকে যিসকলে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে। আৰু যোনে কাক লৈ কিবা নিজৰ পলিটিকেল কেৰিয়াৰ বনাব খোজে তেওঁলোকে আন্দোলন কৰিব পাৰে। এই দুটাৰ মাজত পাৰ্থক্য আছে। মই কাক বেয়া পাওঁ
মই তেওঁক সন্মান জনাওঁ যে হয় মই ভাল পাওঁ, কিন্তু আপুনি বেয়া পাব, কাৰণ আপোনাকতো মই মোৰ মতে চলিব বাধ্য কৰিব নোৱাৰোঁ। কিন্তু ডেমক্ৰেচি ইজ ডেমক্ৰেচি। গণতান্ত্ৰিকভাৱে কাখন লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল, তাক আপুনি কি কৰিব? তাকতো আৰু কৰিব নোৱাৰে। এতিয়া অসমে আমি প্ৰতিবাদ কৰিছিলোঁ, প্ৰতিবাদ কৰাৰ পিছতো আইনখন পাছ হৈ গ'ল, কিন্তু লোকসভা ৰাজ্যসভাটো সৰ্বে সৰ্বা নহয়, তাৰ ওপৰতো সুপ্ৰিম কোৰ্ট আছে। গতিকে এতিয়া মই ভাবোঁ যোনে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে, ভাল পোৱা সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে। অসমৰ মাটিত আন্দোলন কৰি অসমখনক কিবা এটা পৰ্যায়লৈ লৈ গ'লে আমি কি পাম? এতিয়াতো ইলেকশ্যনো হৈ যাব, মানুহ লোকসভা ইলেকশ্যন খেলি থাকিব, ৰাজ্যসভা ইলেকশ্যন খেলি থাকিব, সংসদটো আৰু 4 মাহলৈকেতো নতুনকৈ নবহেও। গতিকে ইয়াত আন্দোলনৰ প্ৰাসংগিকতাটো কি? NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।